মাটিও দিম আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা এটা ঘৰো মই আপোনালোকক দিম। মাটিও দিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰো বনাই দিব। মামা মোৰ কিন্তু বিশ্বাস নহয়। নেকি মই ফাল্টু মানুহ এটা নেকি? অ' মামা আপুনি সেইদিনা যিখনে ধুৰন্ধৰ চিনেমা বনালে মই কোৱা নাই নহয় মামা, গৌৰৱ দাহে কৈ আছে। কিয় ক'লে মই নাজানো দেই, চাই লওকচোন। ভাল ভাল ধুৰন্ধৰ চিনেমা ভাল বনাইছে, প্ৰমাণ দিব পাৰিলে। অভিযোগটো আমিও আনিব পাৰোঁ। প্ৰমাণ কি দিলে? এই যে SIT কি প্ৰমাণ দিলে? এইটো ভাল, তেওঁ ধুৰন্ধৰ বনাইছে। হয়তো অভিযোগ, প্ৰমাণটো কি দিলে? সেইটোৱে কৈছে। আপোনাৰ ঠিকে ক'লে, প্ৰয়াত তৰুণ গগৈদেৱৰ গোটেই পৰিয়ালৰ ইমেজ তেওঁ ৰাইজৰ মাজত হলটেকত পেলাব বিচাৰিছে। কিন্তু অসমৰ জনসাধাৰণৰ মৰম, প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি শ্ৰদ্ধা আমাৰ বাবে আমাৰ সুৰক্ষা কৱচ। এই যে মুখ্যমন্ত্ৰীয়ে ইমান দিন চেষ্টা কৰি আছে, 1% আমাক ক্ষতি কৰিব নোৱাৰে। আমি প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ লাচিতৰ বংশ মনত ৰাখিব। অ' মামা, এই গৌৰৱ দাই সঁচাকে পাকিস্তানলৈ গৈছিল নেকি বাৰু? যে মোৰ ৱাইফ পাকিস্তানত আছিল, কথাটো এনেকুৱা ইজি কৰি দিলে যে মোৰ ৱাইফ পাকিস্তানত আছিল কাৰণে মই লগ কৰিব গৈছিলোঁ। অ' মামা, গৌৰৱ দাৰ পত্নী পাকিস্তানত থাকোঁতে লগ কৰিবলৈ যোৱা নাই নহয়। গৌৰৱ দাৰ লগত একেলগতে ফুৰিবলৈহে গৈছিল পাকিস্তানত। মামা মই কোৱা নাই নহয়, গৌৰৱ দাই নিজ মুখে কৈছে, চাই লওক। মোৰ পৰিবাৰ পাকিস্তানলৈ গৈছে, মই অকলে যাবলৈ দিম নেকি? মই তেখেতৰ লগত নাযাওঁ? নতুন আমাৰ বিয়া, মই নাযাম নেকি? অক্টোবৰত বিয়া হ'ল, গৈছে জানুৱাৰীত, মই অকলে যাবলৈ দিম নেকি? মই গৈ আহিলোঁ তেখেতৰ লগত। এইটোৱে তেওঁৰ কি ধুৰন্ধৰ কাহিনী বনাই দিলে নেকি? এইটোৱে ধুৰন্ধৰ হৈ গ'ল নেকি? মই নিজৰ নতুন মানে মোৰ লগত বিয়া হ'ল, পাকিস্তান গৈছে, মই গৈ আহিলোঁ, এইটোৱে ধুৰন্ধৰ। সেইয়া এতিয়া শুনিলেনে নিজ মুখে? মাৰি ঠেং ভাঙি দিম। মোৰ পৰিবাৰ পাকিস্তানলৈ গৈছে, মই অকলে যাবলৈ দিম নেকি? মই তেখেতৰ লগত নাযাওঁ? অসমৰ মানুহক ফাল্টু ভাবিছে নেকি? অসমৰ মানুহৰ কি জ্ঞান নাই? অ' মামা, আপুনি বোলে বাংলাদেশ গৈ খুব ভাল পায়, হয়নে? আপুনি এবাৰ দুবাৰ নহয় বোলে 10 বাৰমান বাংলাদেশ গৈছে। মই কোৱা নাই নহয়, গৌৰৱ দাহে কৈ আছে। আৰু আপোনাৰ বোলে কিবা ফটো ওলাইছে, চাই লওক। মুখ্যমন্ত্ৰীয়ে বাংলাদেশ গৈ খুব ভাল পায়, বহুত বাৰ বাংলাদেশ গৈছে, মইতো এবাৰেই গৈছোঁ। 10 বাৰ তেওঁ বাংলাদেশ গৈছে। মোৰ ওচৰত এটা ফটো পৰিছে, मेरे पास एक फोटो आया है, आप मीडिया के दोस्तों कृपया जूम कर लेना। कृपया मुख्यमंत्री बताए कि ये फोटो कब लिया और इस फोटो के पीछे क्या बातचीत हुई। और ये फोटो है, ये फोटो बांग्लादेश का है। मुख्यमंत्री खुद एक बहुत बड़े दरगाह के सामने ये फोटो है, बहुत डांगर विख्यात दरगाह सन्मुखत ये फोटो एजन डांगर विख्यात मौलाना लगत हिमंत विश्व शर्मा डांगरिया फोटो। কোন দিন মুখ্যমন্ত্ৰী হিন্দু, কোন দিন মুখ্যমন্ত্ৰী মুছলিম, কোন দিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাস্তিক, কোনে ক'ব নোৱাৰে। যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া মুছলিমৰ তেজ তেওঁ গুজৰাটৰ পাইপত দেখা পাইছিল। আৰু এতিয়া যেতিয়া বিজেপিত সোমালে, এতিয়া তেওঁ এনেকুৱা ভিডিঅ' বনাইছে যে মুছলিম ওপৰত জেন'চাইড হওক, তেনেকুৱা এটা সাম্প্ৰদায়িক ভিডিঅ' তেওঁলোকে প্ৰচলিত কৰিছে। কাইলৈ গৈ নিজৰ ৰাজনৈতিক সুৰক্ষাৰ বাবে কাইলৈ গৈ তেওঁ খ্ৰীষ্টিয়ান হৈ যায় নে শিখ হৈ যায় নে আকৌ মুছলিম নিজে হৈ যায়, মই ক'ব নোৱাৰোঁ। ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব? নট নাথাকিলেহে এনেকুৱা কথা ক'ব। অ' মামা, এই কথা এটি কওঁ নি? কথা নাই, একো নহয়। দেশতকৈ মামী ডাঙৰ নহয়।
কিয় ক'লে মানে মামা, এইখন চৰকাৰৰ দিনত মামীৰ নামত 12,000 বিঘা মাটি পট্টা আছে আৰু আমাৰ নিচিনা দুখীয়া মানুহৰ পট্টাই নাই। আৰু সেইটো কাৰণে গৌৰৱ দাই ৰাস্তাই ৰাস্তাই আন্দোলন কৰি ফুৰিছে যে আমাৰ দুখীয়া মানুহবিলাকক মাটি পট্টা দিব লাগে। আজি অসমৰ মানুহৰ আটাইতকৈ ডাঙৰ সমস্যা কি? সেই সমস্যা হ'ল যে তেওঁলোকৰ ভূমি পট্টা নাই, মাটি পট্টা নাই। আৰু আজিৰ তাৰিখত তেওঁলোকে চৰকাৰৰ পৰা কি বিচাৰে? কি নিজৰ ভূমি সুৰক্ষিত হৈ থাকক, তাৰ বাবে মাটি পট্টা দিয়ক। আৰু এইখন চৰকাৰে কি কৰিলে? দুখীয়া মানুহক মাটি পট্টা দিয়াতকৈ মুখ্যমন্ত্ৰী পৰিবাৰে নিজৰ নামত কিমান নামজাৰি কৰি এতিয়া বৃহত্তৰ পৰিয়ালৰ ওচৰত প্ৰায় 12,000 বিঘা মাটি আজি অসমৰ ভিতৰত তেওঁলোকৰ দখলত আছে। প্ৰায় 12,000 বিঘা মাটি, যি সময়ত আমাৰ বাগানৰ শ্ৰমিকসকলৰ ওচৰত মাটি পট্টা নাই, যি সময়ত আমাৰ অসমৰ বঙালী মানুহৰ ওচৰত মাটি পট্টা নাই, যি সময়ত আমাৰ অসমৰ গোৰ্খাসকলৰ ওচৰত মাটি পট্টা নাই, যিসকল আমাৰ অসমৰ আহোম, চুতীয়া, আমাৰ কোচ ৰাজবংশীৰ ওচৰত মাটি পট্টা নাই, সেই সময়ত দুখীয়া মাটি পট্টা প্ৰদান কৰাতকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পৰিবাৰ, নিজৰ পুত্ৰ, নিজৰ বৃহত্তৰ পৰিয়ালৰ সদস্যৰ নামত প্ৰায় 12,000 বিঘা মাটি নিজৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত আনিবলৈ সক্ষম হৈছে। আৰু ক'ত ক'ত এই মাটি? এই তাৰ বাবে কংগ্ৰেছ দলে এটা ৱেবছাইট মুকলি কৰিলে, হু ইজ HBS, কোন হয় হিমন্ত বিশ্ব শৰ্মা, আৰু ক'ত ক'ত তেওঁলোকৰ পৰিয়ালৰ নামত মাটি আছে। তাৰ যোগেদি আমি বিভিন্ন ডাক নম্বৰ পাইছোঁ, তাৰ যোগেদি এই ৱেবছাইট যোগেদি বিভিন্ন পাট্টা নম্বৰ পাইছোঁ। আৰু এই সম্পৰ্কত আমি আজি ইয়াত আহিছোঁ বাণী গ্ৰীণছৰ সন্মুখত। বাণী গ্ৰীণছ কি হয়? বাণী গ্ৰীণছ এটা 5 ষ্টাৰ ৰিজৰ্ট। 5 ষ্টাৰ ৰিজৰ্ট প্ৰায় কিমান হ'ব? মোৰ জনামতে ইয়াৰ প্ৰায় 1,000 একৰ ওপৰত ভূমি। 1,000 একৰ মানে প্ৰায় 3,000 বিঘা। প্ৰায় 3,000 বিঘা ইয়াত তেওঁলোকৰ দখলত তেওঁলোকে লাহে লাহে আনিবলৈ সক্ষম হৈছে। এনেকুৱা এটা অৱস্থা, যি সময়ত আমাৰ চাহ উদ্যোগ নাই, যি সময়ত আমাৰ চাহ বাগানবোৰ বন্ধ হৈ গ'ল, যি সময়ত আমাৰ মানুহসকলে আজি নিজৰ সুৰক্ষা পোৱা নাই, সেই সময়ত মুখ্যমন্ত্ৰী নিজৰ পৰিবাৰৰ নামত 5 ষ্টাৰ ৰিজৰ্ট খুলিছে, য'ত এক ৰাতি ইয়াত থাকিবলৈ 30,000 টকা, 40,000 টকা। তো সেইকাৰণে আজি এয়া হ'ল বাস্তৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ বাস্তৱ চৰিত্ৰ, তেখেতৰ মাটিৰ প্ৰতি লোভ, তেওঁলোকৰ ধনৰ প্ৰতি লোভ, সেই লোভ যে কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে, সেইখিনি কথা আমি ৰাইজৰ মাজত আমি দেখাই দিছোঁ। আৰু সেইকাৰণে আমি কৈছোঁ যে এই পৰিয়ালৰ ওচৰত প্ৰায় অসমৰ 12,000 বিঘা মাটি আছে। 40,000 বিঘা মাটিটো আদানী আম্বানীক, তেওঁলোকে জনজাতিসকলৰ মাটিটো আদানী আম্বানীক প্ৰায় 40,000 মাটি ইতিমধ্যে সমঝাই দিছে। তো যদি নিজৰ মাটি বচাব লাগে, তেতিয়া আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অসমৰ পৰা খেদিব লাগিব, আৰু যাৰ ফলত আজি ইয়াৰ অঞ্চলৰ ৰাইজবোৰো একত্ৰিত হৈছে। আৰু সেইকাৰণে আমি আগবাঢ়ি গৈছোঁ, য'ত য'ত অসমৰ ৰাইজে আমাক দেখাই দিয়ে কি ক'ত ক'ত তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰিয়ালৰ মাটি আছে, তাত কংগ্ৰেছৰ দলবোৰ যাবগৈ। গোটেই আমি মানুহৰ লগত, তেওঁ স্থানীয় মানুহৰ লগত যি অন্যায় অত্যাচাৰ হৈছে, আমি থাকিম। আজি এই চাওক, আজি ইহঁতৰ ডাঙৰ 5 ষ্টাৰ হোটেল, কিমান যে ৰিজৰ্ট, কিমান ভিতৰত কি কৰিছে আমি গম পোৱা নাই, কাৰ্বি পাহাৰত কি কৰিছে আমি গম পোৱা নাই। এনেকুৱা মুখ্যমন্ত্ৰীয়ে এনেকুৱা অসমৰ ইতিহাসত দেখা পাইছেনে? এনেকুৱা এজন মুখ্যমন্ত্ৰী পৰিবাৰৰ ইতিহাস বা উদাহৰণ আগতে দেখা পাইছেনে? মোৰ মাৰ এগৰাকী মুখ্যমন্ত্ৰী পৰিবাৰ আছিলে, 15 বছৰ দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ তেখেতৰ পৰিবাৰ আছিল। কিন্তু কেতিয়াও আমাৰ ঘৰত এনেধৰণৰ চৰ্চা হোৱা নাছিল যে ক'ত আমি 100 বিঘা ল'ব পাৰোঁ, ক'ত আমি 600 বিঘা ল'ব পাৰোঁ, ক'ত আমি 1,000 বিঘা ল'ব পাৰোঁ, ক'ত আমি 5 ষ্টাৰ স্কুল খুলিব পাৰোঁ, ক'ত আমি সত্ৰ ভূমি আমি দখল কৰিব পাৰোঁ, ক'ত আমি 5 ষ্টাৰ ৰিজৰ্ট খুলিব পাৰোঁ, ক'ত চেনেল খুলিব পাৰোঁ। এনেকুৱা এটা পৰিস্থিতি আমাৰ পৰিয়ালৰ মাজত নাছিল, বা এইটো কংগ্ৰেছৰ আদৰ্শ নহয়। সেইকাৰণে ৰাইজে গম পাই গৈছে যে মুখ্যমন্ত্ৰী মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে আজি ক্ষমতা বিচাৰি আছে, নিজকে আৰু ধনী কৰিবলৈ, আৰু সেইকাৰণে ৰাইজে তেওঁ মুখ্যমন্ত্ৰী গাদীৰ পৰা আঁতৰাবলৈ বিচাৰে। পিছে মামা, এতিয়া দুখীয়া মানুহবিলাকক মাটি পট্টা দিবনে? মাটিও দিম, আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ঘৰো মই আপোনালোকক দিম। মাটিও দিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰো বনাই দিব। মামা, মোৰ কিন্তু বিশ্বাস নহয়। ফাল্টু মানুহ এটা নেকি? অকল মাটি লাগিব নে ঘৰো লাগিব?
এ মামা আকৌ যে কি সুধিছে মাটি লাগিবনে বোলে ঘৰ লাগিব মাটি ঘৰ চাউল নিমখ চেনি দাইল মিঠাতেল চবেই লাগিব আমাক হয়তো যদি এইবিলাক বস্তু আপুনি দুখীয়া মানুহক নিদিয়ে আমি ভোটেই নিদিওঁ আপোনাক কিমান সাহস ভগৱান